বিশ্বনাথত DYFIৰ APSC কেলেংকাৰী আৰু বিকে শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী আজি DYFI শোণিতপুৰ আৰু বিশ্বনাথ জিলা কমিটিৰ যৌথ উদ্যোগত বিশ্বনাথ চাৰিআলি ক্লক টাৱাৰৰ সন্মুখত APSC কেলেংকাৰী আৰু বিকে শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়। আজি গোটেই অসমৰ 5খন ঠাইত আমি DYFI যি বৰ্তমান চৰকাৰখনে এই বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন মতে যিমানখিনি ভ্ৰষ্ট বিষয়া এতিয়া চাকৰি কৰি আছে APSC নিযুক্তি পাইছে 2013-14 বছৰ বৰ্ষত সেই মানুহখিনিক আমি যিখিনি এই প্ৰতিবেদনত নাম উল্লেখ হৈছে 38 জন মানুহ সেই 38 জন বিষয়াক আমি তৎকালে বৰখাস্ত কৰাৰ দাবী কৰিছোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটো ইমান লেহেমীয়াকৈ কৰাৰ কোনো কথা নাই এটো তীব্ৰতৰ কৰিব লাগে আৰু দোষীক উচিত শাস্তিৰ ব্যৱস্থা কৰিব লাগে। এতিয়া দেখা গৈছে যিখিনি অভিযুক্ত তাত নাম আছে যে বক্ৰ পথেৰে তেওঁলোকে নিযুক্তি লাভ কৰিছিলে APSCত সেইসকলৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা হোৱা নাই বৰং তেওঁলোকে এতিয়া যদি সাসপেনশনতো আছে তেওঁলোকৰ কাৰণে হেতু এটা উপহাৰ স্বৰূপ হৈছে। মানুহে কাম কৰি দৰমহা পায় তেওঁলোকে কাম নকৰাকে 75% দৰমহা পাই আছে। এইবিলাক বন্ধ কৰিব লাগে। চৰকাৰখনে যি কথা সন্মুখত ৰাখি যি প্ৰতিশ্ৰুতি ৰাইজক দি চৰকাৰ গঠন কৰিছিলে সেইখিনি সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তেওঁলোকে যিখিনি কাম কৰিব লাগে সেইখিনি কৰি দেখুৱাওক। আজি এই কথাখিনিৰ পৰা এখন ৰাজ্য চলোৱা যিখিনি মূল বিষয়া APSC বিষয়াসকলৰ দায়িত্ব কম নাথাকে। এয়া সৰু সুৰা বিষয়া নহয়। যদি একোটা বিভাগ চলোৱা ডাঙৰ বিষয়াখিনিয়ে ভ্ৰষ্ট হয় তেতিয়াহ'লে গোটেই দেশৰ বা আমাৰ ৰাজ্যখনৰ এতিয়া প্ৰশাসন ব্যৱস্থাটো কি হ'ব পাৰে সেইটো সহজে অনুমেয় আৰু তাৰ ভুক্তভোগী হ'বলগীয়া হৈছে এই উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী। গতিকে আমি এই কথাখিনিক লৈ যুৱ সমাজ আৰু ছাত্ৰ সমাজ একেলগ হৈ আমি আজি অসমৰ বিভিন্ন ঠাইত একেলগে এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। উক্ত কাৰ্যসূচীত DYFI শোণিতপুৰ জিলা কমিটিৰ সভাপতি কৃষাণু বৰা, বিশ্বনাথ জিলা কমিটিৰ সম্পাদক স্নেহাংকৰ চক্ৰৱৰ্তী আৰু লগতে প্ৰাক্তন যুৱ নেতা নিকু বৰা আৰু DYFI নেতা সুনীল নায়কে উপস্থিত থাকি ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে আৰু শীঘ্ৰে APSC কেলেংকাৰী তদন্ত কৰাৰ দাবী জনায়। এই বিশ্বনাথ জিলা আৰু শোণিতপুৰ জিলাৰ DYFI হৈ পেলাই আজি বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। কাৰণ যোৱা সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ APSC কেলেংকাৰীক লৈ পেলাই বিপ্লৱ শৰ্মা আয়োগৰ যি প্ৰতিবেদন আছিলে সেই প্ৰতিবেদন চৰকাৰক যোৱা 2022 চনতেই দিয়া হৈছিল, কিন্তু তেওঁলোকে গাপ দি থৈ দিছে, লুকুৱাই থৈ দিছে, তাক প্ৰকাশেই কৰা নাই, লুকুৱাই থৈ দিছে। আৰু আজি 3 বছৰ লুকুৱাই থোৱাৰ পিছত যেতিয়া প্ৰতিবেদন ভাগি আমাৰ সদনত স্থাপন কৰিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেওঁ এই নিন্দা জনাই গোটেই বস্তুটো সামৰি থৈ দিছে। কংগ্ৰেছৰ চৰকাৰখনক যি সেইখিনিক নিন্দা কৰিছে, প্ৰকৰ্ধনা কৰিছে আৰু সামৰি থৈ দিছে। কিন্তু প্ৰতিবেদনখনৰ মতে 2013 চনৰ যিখিনি আছিলে তেওঁলোকক বৰখাস্ত কৰিবলৈ কোৱা হৈছে, কিন্তু সেই আৰু 2014 চনৰ যিখিনি নিয়োগ হৈছিলে তেওঁলোকৰ ওপৰত এটা বিশদ কৰাৰ প্ৰতিবেদনখনৰ উল্লেখ আছে। কিন্তু সেই বিষয়টোত লৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া একেবাৰে নিমাত। তেওঁ সেইটো বিষয়ে একো পদক্ষেপ নলৈ পেলাই পুৰণা চৰকাৰ এখনক গালি দিয়ে নিজৰ দায়িত্বটো সামৰিব। আমাৰ দাবী হৈছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন মতে 2013 যিসকল কৰ্মচাৰী তেওঁলোকক বৰখাস্ত কৰক আৰু 2014 যিসকল হৈছিলে তেওঁলোকৰ ওপৰত এটা কৰি তদন্ত কৰি তাৰ সত্য উদ্ধাৰ কৰিব লাগে আৰু সেইমতে কৰিব লাগে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।